নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে 4,50,000 টকাৰ ভিতৰত এখন ল' বাজেটৰ ভিতৰত এখন আছাম টাইপ ঘৰৰ ডিজাইন লৈ আহিছোঁ। মাত্ৰ যিটো ড্ৰয়িং আপোনালোকে চাই আছে আৰু যিটো ডিজাইন চাই আছে, এইখন ঘৰ মাত্ৰ 4,50,000 টকাৰ ভিতৰত আপোনালোকে বনাই কমপ্লিট কৰিব পাৰিব। বহুত মানুহে কয় যে কম বাজেটৰ ভিতৰত একদম ল' বাজেটৰ ভিতৰত এখন ঘৰৰ ড্ৰয়িং লাগে বা ঘৰৰ ড্ৰয়িং বনাই দিব লাগে। সবেই খালি কম বাজেটৰ ভিতৰত বিচাৰে। সেইটোৰ কাৰণে আজি মই আপোনাৰ একদম কম বাজেটৰ ভিতৰত আপোনাৰ ধুনীয়া এখন চিম্পুল এখন ড্ৰয়িং লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আজি যিটো ড্ৰয়িং আছে, এই ড্ৰয়িংটোত আপোনালোকে আপোনাৰ দুটা ডাঙৰ বেডৰুম পাব আৰু এটা সৰু এখন বেডৰুম পাব আৰু লিভিং ৰুম, কিটচেন, এখন ধুনীয়া এখন বাৰান্দা আৰু এইখন ঘৰৰ এলিভেশ্যন ডিজাইনটো চাইছে কিমান ধুনীয়া, কিমান চিম্পুল এখন ঘৰ। আপোনালোকে চিম্পুল এখন ঘৰ, এই ঘৰখন আপোনালোকে বনাব পাৰে একদম কম বাজেটৰ ভিতৰত। 4,50,000 টকাৰ ভিতৰত এই ঘৰখন আপোনালোকে বনাব পাৰিব। আৰু বন্ধুসকল, মই ক'ব খোজোঁ এই ঘৰখনৰ স্কুৱাৰ ফিট হৈছে আপোনাৰ 900 স্কুৱাৰ ফিটৰ ঘৰ আৰু আপোনাৰ এই ঘৰখনৰ বহলটো হৈছে আপোনাৰ 28.5 আৰু আপোনাৰ দীঘলটো হৈছে 34 স্কুৱাৰ ফিট। 900 হৈছে, 900তকৈ অলপ বেছি হয়, মই 900 ধৰিছোঁ। বা আপোনালোকে এখন ঘৰ যদি আপোনালোকে বনাব যায়, ধৰকচোন মানে এডজাষ্ট কৰি আপোনালোকে বনাব পাৰিব। ধৰকচোন ৰুমৰ চাইজবিলাক মই অলপ ৰুমৰ চাইজকেইটা ডাঙৰ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ সৰু কৰি দি পেলাই আৰু বাজেটটো অলপ কমাব পাৰিব। সেইটো হিচাপত আপোনালোকে এই ড্ৰয়িংটো বনাইছোঁ। আপোনালোকে মন ইচ্ছা হিচাপত আপোনাৰ ড্ৰয়িংটো বনাই আৰু অলপ বাজেট মানে ধৰকচোন মই যিটো ড্ৰয়িং বনাইছোঁ, যদি আপোনালোকে এখন চৰকাৰী ঘৰ এখন যদি পাইছে, তেতিয়াহ'লে আপোনালোকে এই চৰকাৰী পইচাটো আৰু অলপ কিবা এটা এড কৰি আপোনালোকে এই ধুনীয়া এখন ঘৰ আপোনালোকে বনাব পাৰিব। ইমান ধুনীয়া এখন ড্ৰয়িঙৰ আপোনালোকে দেখা পাইছে। মই ড্ৰয়িং বনোৱাৰ এটাই উদ্দেশ্য হয় যাতে আপোনালোকৰ হেল্প হয় আৰু আপোনালোকে ঘৰখন বনোৱাৰ আগত আপোনালোকে নিজৰ ঘৰখনৰ বাজেটটো যাতে আপোনালোকে গম পায় যাতে নিজৰ ঘৰটো ইমান টকা লৈ আপোনালোকৰ ঘৰটো বনাব পাৰে। আপোনালোকে মই সেইটো কাৰণে মোৰ ভিডিঅ'বিলাকক কৈ দিওঁ যে ইমান স্কুৱাৰ ফিটৰ ঘৰ ইমান টকা পৰিব। আৰু কিছুমান কামৰ কোৱালিটি আছে, কিছুমান কামৰ কোৱালিটি লৈ পইচা অলপ বেছি যায়। কিছুমান কাম আছে কম বাজেটৰ ভিতৰত আপোনালোকে কৰিব পৰা যায়। সেইটো চিষ্টেমত কৰিলে আপোনাৰ ঘৰো মজবুত হ'ব, পইচাও কম যাব। মানে কিছুমান কথা আপোনালোকক মই সদায় ক'ব বিচাৰোঁ, যিবিলাক ঘৰ বনায় মালিকবোৰে কিছুমান কথা বুজি নাপায়। ধৰকচোন বহুত হেভিকৈ কয় যে বহুত হেভি লাগে, কিন্তু ঘৰবিলাক হেভি হ'লে নহ'ব। ঘৰ যিখিনি যথেষ্ট পৰিমাণৰ যিখিনি লাগে সেইখিনি হিচাপত যদি আপোনালোকে ঘৰখন বনায়, আপোনালোকৰ ঘৰ একো নহয়। আৰু কিছুমান মানুহে বুজি নাপায় যে এইটো হ'ব, সেইটো হ'ব। সেইটো কাৰণে বহুতখিনি টকা তলত খৰচা কৰি বহুতখিনি হেভি বনাই পইচা খৰচা কৰি তাৰপিছত গৈ পেলাই বাজেটৰ বাহিৰত গুচি যায়। তাৰপিছত ঘৰখন বনাব নোৱাৰে। মানে যিটো বাজেটত কয় সিহঁতে নহয়। আৰু যদি আপোনালোকে মোৰ চলিউশ্যন লয়, আপোনালোকে মই যিটো বাজেট আপোনালোকক কৈছোঁ এইটো বাজেটৰ ভিতৰত আপোনালোক কমপ্লিট হ'ব। মানে আপোনাৰ ঘৰখনো মজবুত হ'ব, ধুনীয়া হ'ব আৰু ডিজাইনো ভাল, কম বাজেটৰ ভিতৰত বনাব পাৰিব। যিকোনো বস্তু আপোনাৰ চিন্তাধাৰা কৰি যদি হেৰি কৰি বনায়, তেতিয়াহ'লে আপোনাৰ কম বাজেটৰ ভিতৰত বনাব পাৰিব। চবেই আপোনাৰ একেই থাকে যে যিটো কয় পিছত গৈ সেইটো টকাত নহয়। মানুহবিলাকে মিস্ত্ৰীবিলাকে বা কোনোবাই এনেই কৈ দিয়ে যে ইমান টকাৰ ভিতৰত ঘৰটো হৈ যাব, কিন্তু এইটো ৰিয়েল কথা। যদি আমাৰ চলিউশ্যন লৈ যদি ঘৰটো বনাই, আপোনালোকৰ যিটো বাজেট থাকিব এইটো বাজেটৰ ভিতৰত আপোনালোকৰ ঘৰখন বনাই কমপ্লিট কৰিব পাৰিব। এতিয়া বন্ধুসকল, আচল কথাটো হ'ল যে যিটো ড্ৰয়িং আপোনালোকে চাই আছে, এইখন ড্ৰয়িংটো আপোনালোকে গমাই পালে দুটা বেডৰুমৰ, এটা ছিংগল বেডৰুম, দুটা ডাবল বেডৰুম, তাৰপিছত এখন কিটচেন আপোনালোকে দেখা পালে। এটা ধুনীয়া এখন কিটচেন আপোনাৰ এইটো কিটচেনটো দেখা পাইছে, এইটো মডুলাৰ কিটচেন দিয়া হৈছে। তাৰপিছত আপোনালোকৰ চোফা ৰুমটো গমেই পালে, যিটো লিভিং ৰুম এইটো, আৰু বাৰান্দাটো এইটো। এটা মানে আনকমন এখন ঘৰ। বহুত মানুহে চৰকাৰী ঘৰ এখন পায়, মানে চৰকাৰী ঘৰৰ পইচাটো যে কিবা এটাৰ লগত আৰু 2 লাখ টকা 1 লাখ টকা আছে, কিবা এটা এড কৰি মই এখন ভাল এখন ঘৰ বনাম বুলি মানুহে চবেই আশা কৰে। কিন্তু কিছুমান মানুহে বনাব নোৱাৰে, বহুতখিনি প্ৰব্লেম হৈ যায় যে ড্ৰয়িং বিচাৰি নাপায়, পোৱা যায় এইটো টকাত নহ'ব, বহুত টকা লাগি যাব। সেইটো এটা খেলিমেলি এটা থাকি যায়। সেইটো কাৰণে আপোনালোকক কওঁ যে আপোনালোকে মই যিটো হিচাপত আপোনালোকৰ বাজেটটো দিছোঁ আৰু আপোনাৰ এইটো হিচাপত ড্ৰয়িংটো বনোৱা হৈছে,
মোৰ পৰা আপোনালোকে কণ্টেক্ট নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে এই ঘৰখন আপোনালোকে বনাব যায় মোৰ পৰা অলপ সলিউশ্যন ল'ব, লৈ পেলাই কি হিচাপত বনাব লাগে মই আপোনাক আইডিয়াটো দি দিম। সেইটো হিচাপত আপোনাৰ ঘৰটো বনাব, তেতিয়া আপোনালোকে এইটো বাজেটে কমপ্লিট হৈ যাব আপোনালোকৰ ঘৰ। আৰু বন্ধুসকল আপোনালোকে এই ঘৰখনৰ এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, আপোনালোকে যদি দেখা পাইছে এইটো ফ্ৰণ্টৰ ছাইড। মই ড্ৰয়িংখন বহুত কষ্ট কৰি ধুনীয়াকৈ ড্ৰয়িংটো বনাইছোঁ আপোনালোকৰ কাৰণে। আপোনালোক মই এবাৰ জাষ্ট দেখাই দিছোঁ ড্ৰয়িংটো। এইটো হ'ল ফ্ৰণ্টৰ ছাইড, এই বাৰান্দাখন আপোনালোকে গমে পালে, বাৰান্দাৰ ষ্টেপটো এইটো ছাইডে দিয়া হৈছে, এইটো ষ্টেপটো এইটো হ'ল ষ্টেপ। তাৰপিছত হ'ল দেখা পালে এইটো ফ্ৰণ্টৰ ছাইডৰ এইটো ড্ৰয়িংটোত এলিভেশ্যন ডিজাইনটোত যেনেকৈ আছে ছেম এনেকুৱা ছেম বনোৱা হৈছে, কিন্তু ইয়াত আপোনাৰ যিটো সেইটো অলপ এলিভেশ্যন ফটোত অলপ সৰু আছে, মই অলপ জাষ্ট ডাঙৰ কৰি দি পেলাই বস্তুটো ছিষ্টেমত বনোৱা হৈছে। এতিয়া বস্তুটো হ'ল এইটো লিভিং ৰুম, আপোনালোকে দেখা পাইছে লিভিং ৰুমটো কিমান ডাঙৰ, লিভিং ৰুম কিমান ধুনীয়াকৈ সজোৱা হৈছে। তাৰফালে হ'ল এইটো এটা ডাঙৰ দুটা বেডৰুম, এইটো এটা বেডৰুম, দুটা বেডৰুম আৰু কিটচেন। আপোনাৰ 900 স্কোৱাৰ ফিটৰ এক ঘৰখন হৈছে। এতিয়া বন্ধুসকল মই আপোনালোকক কওঁ যে আপোনালোকে সদায় এখন ঘৰ বনোৱাৰ আগত এনেকুৱা 3D এখন ড্ৰয়িং বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব। মই আপোনালোকক এনেই কোৱা নাই, এইটো আপোনালোকে বহুত মানুহে ড্ৰয়িং বুজি নাপায়। আজিকালি এনেকুৱা আছে ড্ৰয়িংবিলাক বুজি নাপায়। আজি ধৰকচোন আপুনি ধৰকচোন ঘৰৰ মানুহ মেইন মানুহ আপুনি ড্ৰয়িংটো বুজি পালে, গোটেই ঘৰৰ মানুহে ড্ৰয়িংটো বুজি নাপায়। এইটো কাৰণে সুবিধা এটা হয় যে আপুনি এনেকুৱা 3D ড্ৰয়িং এখন বনাই যদি ঘৰত আপোনালোকে ডাইৰেক্ট দেখাই দিয়ে যে আমাৰ ঘৰখন এনেকুৱা ছিষ্টেমত আছে, এনেকুৱা হ'ব, আমি ঘৰখন বনোৱাৰ পিছত আমাৰ ঘৰটো এনেকুৱা হ'ব। সেইটো কাৰণে আপোনালোকক সদায় কওঁ যে আপোনালোকে এনেকুৱা 3D এখন ড্ৰয়িং বনাই আপোনালোকে আপোনাৰ নিজৰ ঘৰখন বনাবলৈ সদায় চেষ্টা কৰিব। আৰু মই কওঁ যে এই 3D ড্ৰয়িং বনাই পেলাই ঘৰটো বনালে কি কি সুবিধা। এক নম্বৰ কথা হ'ল যে সুবিধাটো হ'ল আপোনাৰ মিস্ত্ৰী কনফিউজন নহয়, আৰু যে আপোনাৰ ঘৰখন এই ড্ৰয়িংটো যে এবাৰ মিস্ত্ৰীক দেখাই দিয়ে মিস্ত্ৰী ইজিলি বুজি পাই যাব যে বস্তুটো এনেকুৱা হ'ব লাগে, মিস্ত্ৰী খেলি মেলি নোহোৱাত ঘৰখন বনাই দিব পাৰিব। সেইটো কাৰণে কওঁ 3D ড্ৰয়িং বনাই আপোনাৰ ঘৰখন বনাব, কিবা অসুবিধা নহয়, ঘৰখন দ্বিতীয়বাৰলৈকে ভাঙিব নালাগে, কিবা অসুবিধাই নাই, চবেই বুজি পাই যে ইজি এখন ড্ৰয়িং। আপোনাৰ এইটো কাৰণে 3D ড্ৰয়িংটো বনোৱা হয় যাতে ইজিত মানে বস্তুবিলাক বুজি পাই যায়, সেইটো কাৰণে। আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টোৰ জুকমাৰ্ক মই ডিছক্ৰিপশ্যনত দি দিম, আৰু মোৰ কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকে এনেকুৱা 3D ড্ৰয়িং লাগে তেতিয়া আপোনালোকৰ যোগাযোগ কৰি বনাব।